আমাৰ বায়ে চাওকচোন ইমান ধুনীয়াকৈ বায়ে মানে চাদৰৰ দহিখিনি বাতি দিলে বহুত ধুনীয়া লাগিছে দেই। নমস্কাৰ জনালোঁ সকলোকে। আজি বহু দিনৰ মূৰত পুৱাতে গাটো ধুইছোঁ আৰু গাটো অকণমান ভাল লগাৰ কাৰণে পুৱাতে গা পা ধুই মেলি ধূপ ধূনা জ্বলাই লৈছোঁ যাতে ঘৰখনো পবিত্ৰ হয়, মনটোও ভাল লাগে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত একে লেঠাৰিয়ে বেমাৰত ভুগিলোঁ। অন্ততঃ 10 তাৰিখৰ ৰাতিৰ পৰা হৈছিলে আৰু আজি কিমান দিন হৈ গ'ল চাওক, আজিৰ তাৰিখলৈকে বহু দিন হৈ গ'ল। এতিয়া অকল আৰু কঁকালৰ বিষটোহে আছে। শৰীৰটো সুস্থ হৈছে, গেছ অভাৰ হৈ গৈছিলে নেকি, সেইবাবে কঁকালৰ বিষটো ঠাহনি পোৱা নাই। বহুত কঁকালৰ বিষ আৰু এতিয়া গা পা ধুই মেলি আহিলোঁ, কাপোৰ কানি কেইটামানো ধুই ল'লোঁ। মানুহজনে বনাইছে ভাত আৰু আমাৰ চপল খোলা মানুহজনে ভাত বনাইছে। মই অকণমান বেলেগ কাম কৰি লৈছোঁ আৰু এতিয়া অকণমান চাফা হৈ ল'ম। গা পা ধুলোৱে, ক্ৰীম অকণমান লগাই লওঁ আৰু অকণমান মনটো ভাল লাগে। আৰু আপোনালোকে বহুত আশীৰ্বাদ দিছে। মই মোবাইলটো চাব পৰা নাই হয়, মানুহজনে কৈ আছে কোনে কি কৈছে কোনে কি নাই কোৱা। আপোনালোকৰ মনত আছেনে কাংকান ধেমাজিৰ পৰা যে মোলৈ এযোৰ বহুত ধুনীয়া মেখেলা চাদৰ পঠাইছিল আৰু আমাৰ জোনবাই যিহেতু দৰ্জী আৰু বায়ে চিলাই দিলে, ভাবিলোঁ আপোনালোককো দেখাওঁ, লগতে কাংকান ধেমাজিৰ বাইদেউ দেখি পাওক। ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ। আৰু এনেকুৱা ধৰণৰ মিচিং কাপোৰ মানে জীৱনত প্ৰথমবাৰ পিন্ধিম আৰু পিন্ধিবাৰো দেখাম। ক'ৰবাত গ'লেহে পিন্ধি যাম, এনেনো কি বুলি পিন্ধোঁ, সেইবাবে পিন্ধা নাই। আৰু ব্লাউজটো চিলাইছোঁ বহুত ধুনীয়াকৈ। বহুতে ব্লাউজবিলাক চিলাই পিঠিবিলাক পৰা কাটি দিয়ে, এই বাৰা চাৰাবিলাক ওলাই থাকে, দেখিবলৈও বেয়া লাগে, নিজকেও বেয়া লাগে। সেইকাৰণে ভাবিলোঁ নাই, কাপোৰযোৰ ইমান মৰম, ইমান হেঁপাহত দিছে, সেইবাবে কাপোৰযোৰ বহুত শ্ৰদ্ধাৰে পিন্ধিম। আৰু সেইকাৰণে এই কাপোৰযোৰ ব্লাউজটো মানে এনেকুৱাকৈ চিলালোঁ যাতে মোৰ গোটেই পিঠিখন মানে বন্ধ হৈ থাকে আৰু গোটেই শৰীৰটো মানে মোৰ আৱৰি খাই থাকে। সেইবাবে ব্লাউজটো এনেকুৱাকৈ চিলালোঁ আৰু এনেকৈ ব্লাউজটো চিলালোঁ। তাৰপিছত আকৌ এই চাদৰখনৰ দহিখিনি ইমান ধুনীয়াকৈ আমাৰ বায়ে চাওকচোন ইমান ধুনীয়াকৈ বায়ে মানে চাদৰৰ দহিখিনি বাতি দিলে বহুত ধুনীয়া লাগিছে দেই। আৰু বেমাৰী মানুহ, এইকেইদিন ক'ৰবাত যাম ভাবি আছিলোঁ, যিহেতু বেমাৰ হৈ গ'ল, বেমাৰ হৈ যোৱাৰ কাৰণে ক'লেও যাবও নাপালোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে, ভাল লাগিছে নহয়নে? সঁচাকৈয়ে ভাল লাগিছে, ইমান ধুনীয়া। আপোনালোকেও কংকন ধেমাজিৰ কাপোৰবিলাক ল'ব পাৰিব। ইনষ্টাগ্ৰামত কংকন ধেমাজি বুলি আছে আৰু তাত আপোনালোকে চাবলৈ পাৰিব। ইমানেই ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰ আচলতে তেওঁলোকে দেখুৱাই, একদম প্ৰত্যেক মহিলাৰে মানে একদম মন পচন্দৰ হৈ যাব। আৰু এই কাপোৰযোৰ পিন্ধিম এদিন, ধুনীয়া এটা দিনত। ইমান ধুনীয়া উপহাৰ দিছে মোৰ কাৰণে, সেইকাৰণে ভাবিলোঁ ধুনীয়া এটা দিনত পিন্ধিম। আৰু এইখনো চাদৰ গেৰু ডিজাইনত আছিলে। এইখনো বায়ে ধুনীয়াকৈ এয়া দহি বাতি দিছে, শুদ্ধ বগাই। এইখনো ভাল লাগিব। তিনিচুকীয়া বাইদেউ এগৰাকীয়ে বহুত ধুনীয়া মুগাৰ মেখেলা এখন দিছিলে এবাৰ আহি কিনে আমাৰ ঘৰলৈ। আৰু সেই মেখেলাখনৰ লগতে বাইদেৱে দিয়া এয়া চাদৰখন পিন্ধি বুলি খুব বেছি ভাবি আছোঁ। আৰু এই চাদৰখন বহুত বেছি ধুনীয়া। যিকোনো কাপোৰ গাত এনেকৈ লাগি থাকিলে ভাল লাগে নহয়নে? আৰু বোৱা কাপোৰ কানি বুলি ক'লে মানে আমাৰ পিন্ধিও ভাল লাগে, দেখিও ভাল লাগে। আৰু বোৱা কাপোৰবোৰ বহুত বেছি প্ৰিয় আমাৰ মহিলাসকলৰ। সেইবাবে এই কাপোৰযোৰ মোৰ কাৰণে বহুত বেছি মানে আৰু মৰমৰ। আৰু আপোনালোকে কাপোৰযোৰ চিলোৱাৰ পাছত কেনেকুৱা দেখিলে জনাব। আৰু এই কাপোৰযোৰ লাহে লাহে বিহুও আহি পাইছে, কোনোবা এটা দিনত ধুনীয়াকৈ পিন্ধিম। ঘৰো কাম চলি আছে আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। বহুতে মোৰ খবৰ লৈ আছে, মানুহজনে কৈয়ে আছে আৰু আপোনালোকে মেছেজতো দি থৈছে বহুত কমেণ্ট, বহুত বহুত ধন্যবাদ। আৰু বহুতে ভাবি আছে তোৰ বেমাৰ হৈছে, কি তোৰ হৈছে, আমাৰ কি আহি যায়। বেমাৰ যেতিয়া হয় তেতিয়াহে বুজা যায় যে বেমাৰ কি বস্তু। আৰু মোৰ ইমান মানে আচৰিত ধৰণৰ বেমাৰ পালে সঁচাকৈ বহুত ভুক্তভোগী। যাৰ হয় সিহে বুজে, যাৰ নহয় তেওঁ কেতিয়াও নুবুজে। একো নাই দিয়ক, বহুত বহুত ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে, ধন্যবাদ।